নিশ্চিতভাৱে আপোনালোকে মন কৰিছে আমি আজি দেখি পেলাই গম পাইছে আমি বৰপেটা সত্ৰত আছোঁ আৰু এই সত্ৰত আজি খুব বেছি ভাল লাগিলে এই কাৰণে কাৰণ মাধৱদেৱে প্ৰতিষ্ঠা কৰা এই সত্ৰখন বহুত দিনৰ পৰা দেখি আহিছিলোঁ শুনি আহিছিলোঁ কিন্তু আজি এই ড্ৰেছ পৰিধান কৰি পেলাই ভিতৰ ভাগলৈ যোৱা নাছিলোঁ আৰু যি আমি শুনি আহিছিলোঁ যে দুটা খুঁটা তুলসী গছৰ দুটা খুঁটা আছে আৰু নিজ হাতেৰে স্পৰ্শ কৰি পেলাই চাই আহিলোঁ খুব বেছি ভাল লাগিল আৰু তাতোতকৈ বেছি খুব সুন্দৰ কথা সেয়া হৈছে কি মাধৱদেৱে নিজ হাতেৰে জ্বলাই থোৱা এগছি বন্তি আছে যাক নি অক্ষয় বন্তি বুলি কোৱা হয় 400 বছৰ ধৰি এই বন্তি গছি মানে বাকৰুদ্ধভাৱে একেটা স্তৰে জ্বলি আছে আৰু সেয়া আমি প্ৰত্যক্ষ কৰি দেখিলোঁ খুব বেছি ভাল লাগিল আৰু মাধৱদেৱে য'ত নেকি আপোনাৰ ভৰি ধৰিছিল সেই স্থানত প্ৰত্যক্ষ কৰিছোঁ তেওঁ ৰোৱা গছ আজি পৰ্যন্ত আছে ফুল সেয়া আমি প্ৰত্যক্ষ কৰিছোঁ সামগ্ৰিকভাৱে পৰিৱেশটো সঁচাকৈ খুব ধুনীয়া ভাল লাগিল আৰু সমাজ ব্যৱস্থাটো যি এই সত্ৰৰ পৰিচালনা সমিতিৰ লগতে যিসকল ব্যক্তিয়ে সঁচাকৈয়ে কিমান ধুনীয়াকৈ এটা পৰিৱেশত ৰচনা কৰিছে সঁচাকৈ লক্ষণৰ বিষয় খুব বেছি ভাল লাগিল আৰু যিসকল ব্যক্তিয়ে ভাবি আছে সত্ৰৰ এবাৰ হ'লেও গৈ অহা ভাল হ'ব নিশ্চিতভাৱে আপোনালোকেও আহক খুব বেছি ভাল লাগে আৰু এটা ইতিবাচক মানে পজিটিভ থিংকিং ভাইব্ৰেশ্যন বহুত বেছি হয় আমি সেৱা কৰিছোঁ নাম কীৰ্তন কৰি আছে বৈষ্ণৱ ভকতসকলে আৰু তেওঁলোকৰ লগতো অকণমান আমি সেই অকণমান বহিলোঁ বহুত বেছি ভাল লাগিল গতিকে সামগ্ৰিকভাৱে এটাই প্ৰাৰ্থনা কৰিলোঁ যে আমাৰ যিহেতু আপোনালোকে জানে যে আমি কাইলৈ অৰ্থাৎ 13 তাৰিখ শনিবাৰ দক্ষিণ বৰপেটা উচ্চ মাধ্যমিক বিদ্যাপীঠ বিদ্যামন্দিৰ উচ্চ মাধ্যমিক বিদ্যালয়ত যিহেতু অনুষ্ঠানটো আছে সেই অনুষ্ঠানটো কৰিবলৈ আহিছোঁ আৰু সমগ্ৰভাৱে আমি এটা প্ৰাৰ্থনা কৰিলোঁ যে আমাৰ সমাজৰ ছাত্ৰ সমাজ ভাল হ'ব লাগিব সমাজখন ভাল হ'ব লাগিব আৰু মাক দেউতাৰ নিজৰ সন্তানক সকলোৱে বুজি উঠিব লাগিব আৰু গতিকে সমাজখন আমি সুন্দৰ সবল কৰিব লাগিব সকলোৰে দায়িত্ব আৰু কৰ্তব্য আছে পৃথিৱীখনত আমি প্ৰতিজন ব্যক্তিয়ে একোটা ব্ৰহ্মাণ্ডৰ নিকা এটা আত্মা পবিত্ৰ আত্মা লৈ আহিছোঁ এখন পৃথিৱীলৈ এখন সমাজলৈ এখন অসমলৈ গতিকে আমাৰ সকলোৰে দায়িত্ব আৰু কৰ্তব্য আছে সমাজখন অসমখন সুন্দৰভাৱে গঢ়ি তোলাৰ আপুনি যিয়ে প্ৰফেশ্যনত যিয়েই ক্ষেত্ৰত কৰ্মৰত নহওক কিয় এজন মানুহ হিচাপে আপুনি নিশ্চিতভাৱে যি কৰ্ম নকওক কিয় হয়তো আপোনাৰ যিহেতু পাঁচটা আঙুলি সমান নহয় কৰ্মভেদে হয়তো উচ্চ নিচ হ'বও পাৰে সকলোতো ডক্টৰ ইঞ্জিনিয়াৰ নহয় দিয়কচোন গতিকে যি কৰ্ম নকওঁকে সেই কৰ্ম আপুনি নিষ্ঠা সহকাৰে ভালকৈ কৰক এজন মানুহ হিচাপে কৰক অন্ততঃ আমি সদায় এটা বাক্য কওঁ আনক আপুনি সহায় কৰিব নোৱাৰিলেও অন্ততঃ আপুনি সেই ব্যক্তি বা অনুষ্ঠান পৰিচয় কেতিয়াও বেয়া নকৰিব নিশ্চিতভাৱে আমি আপোনালোক যিহেতু কৈছিলোঁ যে মাধৱদেৱে প্ৰতিষ্ঠা কৰা এই সত্ৰৰ তেওঁ এটা স্থান সুকীয়াভাৱে আছে সেয়া হৈছে মহাপুৰুষ মাধৱদেৱে ভৰি ধোৱা স্থান এই স্থানতেই আচলতে মাধৱদেৱে তেওঁ ভৰি ধুইছিল আৰু খুব সুন্দৰভাৱে সংৰক্ষণ কৰি ৰখা হৈছে সঁচাকৈয়ে খুব এটা ভাল লগা দৃশ্য আৰু এটা খুব ভাল লগা দৃশ্য সেয়া হৈছে মাধৱদেৱে নিজ হাতেৰে ৰোপণ কৰা এজোপা আচলতে ফুল আছে এয়া হৈছে ৰঙিয়াল ফুল বুলি কোৱা হয় গতিকে সেই বহু বছৰ আগতেই ৰোপণ কৰা সেই ৰঙিয়াল ফুল আজিও ধুনীয়াকৈ ফুলি আছে হোৱা নাই খুব সুন্দৰভাৱে আছে গতিকে আপোনালোকে প্ৰত্যক্ষ কৰিছে খুব ধুনীয়া পৰিৱেশ সামগ্ৰিকভাৱে সঁচাকৈ খুব বেছি ভাল লাগিব যিসকল ব্যক্তি এতিয়ালৈকে অহা নাই এই বৰপেটা সত্ৰত নিশ্চিতভাৱে আপোনালোকে এবাৰ আহক খুব বেছিকৈ ভাল লাগিব ধন্যবাদ জয় অসম।